নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিম অনুশীলনী 1.1 4 নম্বৰ প্ৰশ্ন, য'ত লিখা আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱাব লাগে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হি, য'ত m এটা কোনোবা অখণ্ড সংখ্যা। ঠিক আছে, এতিয়া আমি সমাধানত মই আগতীয়াকৈ অলপ লিখি থৈছোঁ। ধৰা হ'ল এ আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যা, তোমালোকে এ ঠাইত যিকোনো ল'ব পাৰা, x ল'ব পাৰা, y ল'ব পাৰা, কোনো ডাঙৰ কথা নহয়, আৰু b = 3। ঠিক আছে, এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি পাওঁ, a = bq + r। ঠিক আছে, এইখিনি হ'ল আমাৰ বিভাজন প্ৰমেয়িকা। এতিয়া আমি ইয়াৰ পৰা লিখিব পাৰিম যে a ঠাইত b ঠাইত আমি কি পাম, 3। ঠিক আছে নে, q এক্সিষ্ট থাকিব প্লাছ r। এতিয়া r হ'ল ৰিমাইণ্ডাৰ মানে ভাগশেষ। এই ভাগশেষটো আমি কি লিখিব পাৰিম, য'ত ভাগশেষ মানে rটো আমাৰ কি শূন্যতকৈ ডাঙৰ বা সমান হ'ব পাৰে আৰু bতকৈ সৰু হ'ব লাগিব। ঠিক আছে, তো সেইমতে আমি কৰি যাম। তো সম্ভৱতঃ r মানটো কি হ'ব, আমাৰ সম্ভৱতঃ r মান কি হ'ব, আমাৰ r ভ্যালু কি হ'ব, r মান আমাৰ কি হ'ব পাৰে, 0 হ'ব পাৰে, যেহেতু 0 সমান বুলি কৈছে, 0 হ'ব পাৰে, 1 হ'ব পাৰে, ঠিক আছে, 2 হ'ব পাৰে, কিন্তু 3 আমাৰ হ'ব নোৱাৰিব, কাৰণ b = 3। ঠিক আছে, তো আমি 0 1 2 পালো। ঠিক আছে, এতিয়া যদি r = 0 লওঁ, আমি যদি r = 0 হয়, কি হ'ব আমাৰ a = 3q + 0। এইটো হ'ল আমাৰ ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা। তো এতিয়া দুয়ো সাইডত বৰ্গ ব্যৱহাৰ কৰোঁ আমি, a² = 3q²। ঠিক আছে, এতিয়া আমাৰ কি হ'ব, a² to a² থাকিল, এতিয়া 3 3 গুণ কি হ'ব আমাৰ 3 × 3 9, 9q² হ'লনে। এতিয়া আমাৰ এই 9q² আমি কি কৰিব লাগিব, 3 লৈ কনভাৰ্ট কৰিব লাগিব। কমন ল'ম, এতিয়া 3 কমন ল'লে আমাৰ কি থাকিব, 3q²। কাৰণ আমাক প্ৰশ্নত দিয়া আছে, আমাৰ এইটো প্ৰশ্নত দিয়া আছে আমাৰ 3m আনিব লাগে। চ' সেইকাৰণে এতিয়া আমাৰ 3q ঠাইত আমি কি লিখিম, আমাৰ খালি m লিখি দিম, য'ত m = 3q², হয়নে। কাৰণ এইটো এটা অখণ্ড সংখ্যা, আমি m ঠাইত আমাৰ প্ৰশ্নত দিয়া আছে m এটা অখণ্ড সংখ্যা। চ' সেইকাৰণে যোগাত্মক অখণ্ড সংখ্যা দুয়োটাই, তো সেইকাৰণে m ঠাইত আমি 3q² ঠাইত আমি m লিখিছোঁ। এতিয়া যদি r ভ্যালু আমি কি লিখি দিওঁ, 1 লওঁ, কি হ'ব তেতিয়া আমাৰ a = 3q + 1 পাম, হয় নাই, বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি। এতিয়া দুই সাইডত বৰ্গ ব্যৱহাৰ কৰা, a² = 3q + 1 2। তো a² এইটো হ'ল আমাৰ a + b² ফৰ্মুলা, a + b² ফৰ্মুলা কি আছে, a + b² ফৰ্মুলা a² + 2ab + b², হয় নাই। তো a² ঠাইত আমাৰ কি আহিব, 3q² + 2 * a ঠাইত কি আহিব, 3q * b ঠাইত আমাৰ 1 আছে + 1 2। এইটো ভঙাই দিয়া, এতিয়া 9q² + 2 3 = 6q + 1, এইটো এনেকুৱাই থাকিব। এতিয়া আমাৰ কি আৰ্হিত আনিব লাগে, আমি আৰ্হিত আনিব লাগে 3m + 1, এইটো আৰ্হিত আনিব লাগে। তো সেইকাৰণে আমাৰ এই দুটা আমি কমন ল'ম, a² = যদি এই দুটা আমি কমন ব্যৱহাৰ কৰোঁ, 3 দিয়ে কৰোঁ, 3 3 3 গুণ 9 q² + 2q + 1। ঠিক আছে, তো আমাৰ এই ঠাইত 3m + 1 আৰ্হিত আনিব লাগে, সেইকাৰণে এইখিনি আমি কি কৰিম, m লিখি দিম +1 আৰু এইফালে 3, হ'লনে। a² = 3m + 1, য'ত m আমি কি লিখিব পাৰিম, m, য'ত m = 3q² + 2q, হ'লনে। আকৌ যদি আমি
r ৰ মান 2 লওঁ তেতিয়া আমি কি পাম a equal to 3q plus 2 হয় নাই আকৌ দুই পিনে বৰ্গ ব্যৱহাৰ কৰা 3q plus 2 বৰ্গ হলনে তে a স্কয়াৰ বৰ্গ ভাঙি দিয়া a plus b হোল স্কয়াৰ ফৰ্মুলা এইটো হেনেকুৱাই হ'ব কি আহিব 3q স্কয়াৰ 3q স্কয়াৰ প্লাস 2 to 2 এ থাকিব a ঠাইত আমাৰ 3q plus 2 plus 2 হোল স্কয়াৰ হয় নাই এটা ভঙাই দিয়া এইটো 9q স্কয়াৰ plus 2 3 is 6 6 to the 12 q plus 4 a স্কয়াৰ তো আমাৰ হৈ গল ইখিনি এতিয়া আমাক কি কৰিব কৈছে 3m plus 1 not r আনিব লাগে হয় নাই তো আমি a স্কয়াৰ লিখি দিম এইখিনিত সোয়া ভালদৰে 9 স্কয়াৰ আমি কমন লম ইটো কমন লম কিন্তু আমাৰ 3m plus 1 এইটো ফৰ্মত আনিব লাগে যে এই বস্তুটো m টো পাই যাম কিন্তু একটো কৰ পৰা আনিম তো একটো উলাবৰ কাৰণে আমি আকৌ ইটো ৰিপিট কৰিব লাগিব 12q plus তো 3m plus 1 উলাবৰ কাৰণে আমি 3 লগত 1 যোগম সাইটোকে আমি কি কৰিছো ভঙাই দিছো 3 plus 1 কৰি দিছো ঠিক আছে তো এতিয়া আমি আকৌ লিখিব পাৰিম a স্কয়াৰ যদি মই 3 কমন লওঁ কি আহিব 3q স্কয়াৰ plus 4q plus 1 plus 1 হয় না এটো হৈ গল এতিয়া এই গুটে কেটা হল আমাৰ এটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা তো এইটো ঠাইত আমি কি লিখিব পাৰিম m হয় না বাকি বহাই লোৱা 3m a স্কয়াৰ plus 1 যত m সমান সমান কি দিব পাৰিম আমি 3q স্কয়াৰ plus 4q plus 1 এটোৱে এখিনিলৈকে হৈ গল তা আমাক উলাব আমি তিনিওটা আমি নিজা নিজা r হিট উলাই দিলো হয় না প্ৰথম ক্ষেত্ৰটো আমি m উলাই দিলো 3m উলাই দিলো তাৰ পিছত 3m plus 1 আকৌ 3m plus 1 পাই গলো আমি এতিয়া লিখিব পাৰিম যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা বৰ্গই হয় 3m নাইবা 3m plus 1 r যত m এটা কোনোবা অখণ্ড সংখ্যা এই উত্তৰ